আসসালামু আলাইকুম সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে হওক আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্ণিং সকলোকে। ৰাতিপুৱা চেহৰি খাবলৈ উঠিছে আৰু দৰ্জাখন খুলি আহি উজু কৰি মই পাকঘৰত সোমাইছোঁ। আহিয়ে চাউল লৈছোঁ। তো তেনেই সাধাৰণ নৰ্মেল একেবাৰে সৰু এটা আজিৰ ভিডিঅ'টো। কোনো ভিডিঅ'ত মই কোনো ধৰণৰ স্ক্ৰিপ্ট নাৰাখোঁ, যাতে কিবা বনাই মেলি ভিডিঅ'ত দেখাম বা কিবা ভিডিঅ'ৰ কাৰণে বস্তু ব্যৱহাৰ নকৰোঁ, কোনো বাচন বৰ্তন ব্যৱহাৰ নকৰোঁ। একেবাৰে নৰ্মেলি এটা ভিডিঅ' বনাওঁ। মই যেনেকৈ থাকোঁ, যেনেকৈ যি কৰোঁ আৰু তেনেকৈ সাধাৰণভাৱে দেখাবলৈ চেষ্টা, কোনো ধৰণৰ সজোৱা মেলা কৰা হোৱা নাই। তো যি আছে তাকে দেখাবলৈ চেষ্টা কৰোঁ। তো যদি আপোনালোকে সকলোৱে মোক ভাল পায়, তো মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু ধুনীয়া এটা কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। আৰু এইফালে মোৰ চাউলখিনি ভালকৈ ধুই মেলি মই এতিয়া গেছটো অন কৰি লৈ ভাতখিনি এতিয়া বহাই লৈছোঁ। একেবাৰে নৰ্মেল সাধাৰণ গাঁৱৰ ভিডিঅ'। মই একেবাৰে কম সময়তে আজি ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ। এইফালে চেহৰিৰ কাৰণে যি ৰান্ধিলোঁ আৰু মাছৰ তৰকাৰী, মাছ ভাজি, এইফালে অলপমান মাংস আছে, সেইখিনি গৰম কৰিম, কণী অলপমান, তো গাখীৰো আছে লগতে, তেনেকৈ খোৱা হ'ল। এইফালে সন্ধিয়া সময়ত দালি বনাই ৰাখিছিলোঁ। তো এইবিলাক কিবা কিবিৰে আমি সকলোৱে মিলি খাই লৈছোঁ। তাৰপিছত আৰু আজি একো ধৰণৰ ভিডিঅ' নাই, গাটো সিমান এটা ভাল নাই। তো একেবাৰে আহিছোঁ দুপৰীয়া টাইমত। মই আহিছোঁ ওপৰলৈ। এইফালে আছে ৰঙা, নীলা, হালধীয়া বহুৰিঙি পিঠা সকলোৱে বনাই আছে ঈদৰ কাৰণে স্পেচিয়েলি। তো আমি এতিয়াও এইবিলাক পিঠা চিঠা বনোৱা মেলা কৰা নাই। তো ভাবিছোঁ কিবা কিবি বনাম বুলি। তো এইফালে চাওক, এইটো টেমাত আম্মাই দিয়া পিঠা, 1 বছৰ আগতে দিছিলে পিঠা। এয়া চাওক কিমান ধুনীয়াকৈ এতিয়াও হৈ আছে, কোনো ধৰণৰ পোকে ধৰা নাই বা গোন্ধ চোন্ধ একো নাই। তথাপি মই অলপ সময়ৰ কাৰণে এনেকৈ ৰ'দত মেলি দিছোঁ। আজি চাই বনাম ইফতাৰীত, সেইকাৰণে। তাৰপিছত গা পা ধোৱা হ'ল। তাৰপিছত আজি ভাবিছোঁ মূৰত অলপ তেল দিওঁ। এইফালে চাওক তেলৰ টেমাটোৰ কি অৱস্থা হৈছে। আৰু এইফালে চাওক আহি গৈছোঁ মই আবেলি পাকঘৰত ইফতাৰৰ কাৰণে যোগাৰ কৰিবলৈ, আৰু চাই বনাম বুলি ভাবিছোঁ। আৰু এইফালে ফ্ৰিজৰ পৰা গাখীৰকেইটা উলিয়াই লৈছোঁ, নহ'লে বেছি ঠাণ্ডা হৈ থাকে যে, সেইকাৰণে আগতীয়াকৈ উলিয়াই লৈছোঁ। আৰু এইফালে ফল মূল কিবা কিবি আছে বাৰু। তো লাহে ধীৰে মই এতিয়া ইফতাৰী ৰেডি কৰি আছোঁ। এইফালে গাখীৰ বহাই দিছোঁ, সেয়া উতলি আছে গাখীৰখিনি। আৰু এইফালে মই ইফতাৰীৰ পিছত খাই এলাহ লাগে যিহেতু, সেইকাৰণে ইফতাৰীৰ লগে লগে মই যি লাগে আৰু ৰান্ধি বাঢ়ি আজৰি হওঁ বুলি ভাবিছোঁ। সেইকাৰণে আজি বনাব লৈছোঁ মাটিমাহৰ দালি, মাছ দি। সেইকাৰণে মাছখিনি ধুনীয়াকৈ সিজাই লৈছোঁ। আৰু এইফালে সকলোখিনি ইফতাৰ ৰেডি হৈ গ'ল। আজি ইমানেই।